পাহাৰৰ মাজত ৰাতিটো কেনেকে পাৰ হ'ল গমেই নাপালো কিন্তু ৰাতি ঠাণ্ডা ভয়ংকৰ লাগিছিলে আৰু উঠিয়ে ফ্ৰেছ হ'বলৈ চিধা ওলাইছো তলৰ বাথৰুমকেইটালৈ ওপৰতো বেছি লেট্ৰিন বাথৰুম আছে কিন্তু ভিৰটো বেছি পানীখিনিও যি ঠাণ্ডা আছিলো যেনে তেনে মুখখন ধুইছো আৰু আমি যোৱা দিনাখন মানুহো বহুতখিনি আছিলে ঘূৰি আহিয়ে চিধা হাতত চাহ কাপ পাইছো পিংকুৱে বনাই থৈছিলে খোৱাৰ নামতো আমাৰ অকল মেগীখিনিহে আছিলে তো নেক্সট সেইখিনিকে বনালো এই ট্ৰিপটো বাৰু একদম মজা লাগিলে আৰু নেক্সট আমি তুমজাং ভেলী গৈ আছো 15 আগষ্টৰ ৰাতি আমি ইয়াৰ পৰা ওলাম আমাৰ লগত যদি কোনোবা যায় ওলাব পাৰে দেই আৰু এই ট্ৰিপটো আমি নিজে কেৰি কৰিছিলো তো আমাৰ খৰচাও বৰ বেছি এটা হোৱা নাছিলে 3000 বাজেটৰ ভিতৰত একদম ধুনীয়াকে আহিব পাৰে দেই আৰু এই গোলাঘাটৰ ভাইটিকেইটাক বাই বাই দি প্ৰায় 9 মান বজাত আমি ইয়াৰ পৰা ওলাব লৈছো ঘূৰি আহোঁতে পিছে আমাৰ অকণমান প্ৰব্লেম হৈছিলে মাজে মাজে অলপমান বৰষুণ দিছিলে তো ৰাস্তাবোৰ অকণমান স্লিপাৰী হৈ আছিলে তথাপিও প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা মানতে আমি এই ঘূৰি অহা ট্ৰেকটো কমপ্লিট কৰি দিলো আৰু ৰেইনকোট নিছিলো যদিও পিন্ধিবলৈ মনেই নগলে আৰু ফাইনেলি ট্ৰেক খতম আৰু নেক্সট আমি ইয়াৰ পৰা যাব লৈছো ভিছামা ভিলেজলৈ আহোঁতেতো আমি চুমুত আহিছিলো তো যাওঁতে পিকআপ লৈছিলো ৰাস্তা মানে ভয়ংকৰ ৰাস্তা আৰু ড্ৰাইভাৰো মানিব লাগিব একদম উৰাই নিছে আৰু সেই যে আমি ডিমাপুৰৰ পৰা যিকেইখন গাড়ীত আহিছিলো ঘূৰি যাওঁতেও তেওঁলোকৰ লগতে যাম বুলি ফোন কৰি থৈছিলো আৰু প্ৰায় 1 ঘণ্টা মানৰ আগতে তাহাঁতি আহি আমাৰ কাৰণে ৰখি আছিলে আৰু এই ভিছামা ভিলেজৰ পৰা চিধা আমি ডিমাপুৰ ষ্টেচনলৈ ওলাইছো 3টা বজাত ট্ৰেইনখন পাম ভাবিছিলো কিন্তু টাইম নিমিলিলে তো নেক্সট ট্ৰেইনখন আছিলে 8টা বজাত আৰু ভোকো তামাম লাগিছিলে তো আমাৰ ড্ৰাইভাৰে কোহিমা হাইৱে কিনাৰতে কোনোবা ধাবা এখনত ৰখাইছিলে তো ইয়াতে 250 টকাত গাহৰি ভাতৰ থালি আছিল যোৱা ৰাতি জুকুত 250 টকাত আলু ভাজি ভাত খাইছিলো ইয়াতে গাহৰিখিনি দেখি এটলিষ্ট মোৰ মনটো ভাল লাগিছে উখোৱা চাউলৰ ভাত মাটি দাইল আৰু গাহৰি একদম পেট ফুলকে মাৰি দিছো আৰু এনেকেই জাৰ্নিটো কমপ্লিট কৰি ফাইনেলি আমি ডিমাপুৰ ষ্টেচন পালোহি তো নেক্সট 15 তাৰিখে আমি তুমজাং ভেলী গৈ আছো কোনোবা যদি যায় কমেণ্ট কৰিব দেই